নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে 22 নম্বৰ দিনাখনৰ পৰা 30 নম্বৰ দিনাখনলৈকে কুকুৰাৰ পোৱালিবোৰক কেনেকৈ চোৱা চিতা কৰা হয় সিহঁতক কি দৰৱ দিয়া হয় কি ভ্যাকচিন দিয়া হয় আৰু কি দানা দিয়া হয় এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেসবুকত চাই আছে তেনেহলে আমাৰ পেজটো লাইক কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে এতিয়া আমাৰ এই টিপছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো বজাই দিব বন্ধু বান্ধৱীসকল 1 ৰ পৰা 7 দিনলৈ 8 ৰ পৰা 14 দিনলৈ আৰু 15 নম্বৰ দিনাখনৰ পৰা 21 নম্বৰ দিনাখনলৈকে কুকুৰাৰ পোৱালিবোৰক কেনেকৈ চোৱা চিতা কৰা হয় সিহঁতক কি দৰৱ দিয়া হয় কি ভ্যাকচিন দিয়া হয় কি দানা দিয়া হয় এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে এই বিষয়ে আমি ভিডিও আপলোড কৰি থৈছো আৰু তাৰ লিংক আমি ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকসমূহ ক্লিক কৰি আপোনালোকে গোটেই কেটা ভিডিও চাব পাৰে বন্ধু বান্ধৱীসকল বৰ্তমানে আপোনালোকে যিখিনি পোৱালি দেখিবলৈ পাইছে এই পোৱালিখিনি হৈছে আমাৰ ফাৰ্মৰ লোকেল কুকুৰাৰ পোৱালি আৰু এই পোৱালিখিনিৰ এয়া 33 নম্বৰ দিন আৰু 22 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছিলো আৰু 22 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো 22 নম্বৰ দিনাখনৰ সন্ধিয়া সময়তো আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 22 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো 23 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 23 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো 23 নম্বৰ দিনাখনৰ সন্ধিয়া সময়তো আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 23 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক মাল্টি ষ্টাৰ ভিটামিন পানীত মিহলি কৰি খাবলৈ দিছিলো 24 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক পুনৰ লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 24 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো 25 নম্বৰ দিনাখনৰ সন্ধিয়া সময়তো আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 25 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক আকৌ মাল্টি ষ্টাৰ ভিটামিন পানীত মিহলি কৰি খাবলৈ দিছিলো বন্ধু বান্ধৱীসকল আমি এই পোৱালিবোৰক মাল্টি ষ্টাৰ ভিটামিন 23 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত পানীত মিহলি কৰি খাবলৈ দিছিলো আৰু কুকুৰাবোৰক সুস্থ ৰাখিবৰ কাৰণে আৰু সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে সিহঁতক মাজে মাজে মাল্টিভিটামিন ভিটামিন দিয়াটো অত্যন্ত প্ৰয়োজন 26 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো আৰু 26 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো 26 নম্বৰ দিনাখনৰ সন্ধিয়া সময়তো আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো আৰু 26 নম্বৰ দিনাখনৰ সন্ধিয়া সময়তো আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো 27 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 27 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়তো আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো 27 নম্বৰ দিনাখনৰ সন্ধিয়া সময়তো আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 27 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিয়া নাছিলো আৰু ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো 28 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়তো আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 28 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়তো আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো 28 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক পোন প্ৰথমে লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছিলো আৰু দানাখিনি দিয়াৰ আধা ঘণ্টাৰ পাছত আমি এই পোৱালিবোৰক 4 নম্বৰটো ভ্যাকচিন কৰিছিলো আমি এই পোৱালিবোৰক 28 নম্বৰ দিনাখন আইবিডিৰ বুষ্টাৰ ড'জ ভ্যাকচিনটো কৰিছিলো আৰু আইবিডিৰ বুষ্টাৰ ড'জ ভ্যাকচিনটো আমি এই পোৱালিবোৰক পানীত মিহলি কৰি খাবলৈ দিছিলো আৰু আইবিডি বুষ্টাৰ ড'জ ভ্যাকচিনটো আমি এই পোৱালিবোৰক কেনেকৈ দিছিলো সেই বিষয়ে যদি আপোনালোকে আৰু অধিক জানিব বিচাৰে তেনেহলে সেই বিষয়ে আমি এটা ভিডিও আপলোড কৰি থৈছো আৰু তাৰ লিংক আমি ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে ভিডিওটো চাব পাৰে 29 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 29 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো 29 নম্বৰ দিনাখনৰ সন্ধিয়া সময়তো আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি স্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 29 নম্বৰ দিনাখনৰ সন্ধিয়া সময়তো আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো
চাওক বন্ধু বান্ধৱীসকল আমি আপোনালোকক আগতেও জনাইছিলোঁ যে ভেকচিন দিয়াৰ এদিন আগত ভেকচিন দিয়া দিনাখন আৰু ভেকচিন দিয়া দ্বিতীয় দিনাখন কুকুৰাবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিব নালাগে সিহঁতক কেৱল প্লেন পানী খাবলৈ দিব লাগে 30 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক পুনৰ লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে সেইটোৱে খাবলৈ দিছিলোঁ আৰু 30 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়তো আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰৱ খাবলৈ দিয়া নাছিলোঁ ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলোঁ 30 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক পুনৰ লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে সেইটোৱে খাবলৈ দিছিলোঁ আৰু 30 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক মাল্টি ষ্টাৰ ভিটামিন পানীত মিহলি কৰি খাবলৈ দিছিলোঁ চাওক বন্ধু বান্ধৱীসকল আমি এই পোৱালিবোৰক 1 পৰা 30 দিনলৈ এনেকৈ চোৱাচিতা কৰাৰ উপৰিও আৰু কিছুমান কাম কৰিছিলোঁ যেনে মজিয়াত আমি যিখিনি ধানৰ ভুচি পাৰি দিছিলোঁ সেইখিনি আমি প্ৰতিদিনে উলট পালট কৰি দিওঁ আৰু যদি ভুচিখিনি বেছিকৈ লেতেৰা হৈ যায় ভুচিখিনিৰ পৰা গেছ ওলাবলৈ আৰম্ভ হয় বা ভুচিখিনি জেকিবলৈ আৰম্ভ হয় তেনেহ'লে তৎক্ষণাত আমি সেই ভুচিখিনি সলনি কৰি দিওঁ আৰু সন্ধিয়া হোৱাৰ লগে লগে আমি তিৰপালেৰে ফাৰ্মখন ঢাকি দিওঁ যাতে বাহিৰৰ ঠাণ্ডা বতাহ ভিতৰলৈ সোমাব নোৱাৰে আৰু ৰাতিপুৱা হোৱাৰ লগে লগে আমি তিৰপালখিনি উঠাই দিওঁ যাতে ফাৰ্মৰ ভিতৰত যিখিনি গেছ জমা হয় সেইখিনি বাহিৰলৈ ওলাই যাব পাৰে আৰু দিনটোৰ ভাগত ফাৰ্মৰ ভিতৰত শুদ্ধ বায়ু চলাচল কৰিব পাৰে আৰু ইয়াৰ লগতে আমি এই পোৱালিবোৰক সদায় পৰিষ্কাৰ বাচন বৰ্তনত দানা পানী খাবলৈ দিওঁ চাওক বন্ধু বান্ধৱীসকল দিন বাঢ়ি যোৱাৰ লগে লগে আৰু পোৱালিবোৰ যেতিয়া ক্ৰমান্বয়ে ডাঙৰ হ'বলৈ ধৰে তেতিয়া ফাৰ্মৰ ভিতৰত তাপমানো কম কৰি দিব লাগে আৰু সিহঁতৰ কাৰণে ঠাইও বঢ়াই দিব লাগে আৰু 22 পৰা 30 নম্বৰ দিনাখনলৈকে ফাৰ্মৰ ভিতৰৰ তাপমান 80 ডিগ্ৰী ফাৰেনহাইট হ'ব লাগে লোকেল কুকুৰাবোৰে ওপৰত বহি খুবেই ভাল পায় আৰু সেই কাৰণে আমি এই পোৱালিবোৰক ওপৰত বহিবৰ কাৰণে এনেদৰে বাঁহ বান্ধি দিছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে এই কুকুৰাৰ পোৱালিবোৰে খুব সুন্দৰকৈ বাঁহৰ ওপৰত বহি আছে চাওক বন্ধু বান্ধৱীসকল আমি যদি লোকেল কুকুৰাবোৰক এনেকৈ বহিবৰ কাৰণে বাঁহ বান্ধি দিওঁ তেতিয়া কুকুৰাবোৰে ওপৰত বহে যাৰ কাৰণে সিহঁতৰ মাজত বেমাৰ আজাৰ কমকৈ দেখিবলৈ পোৱা যায় মাটিৰ পৰা যিটো বেমাৰ হয় সেইটো বেমাৰ সিহঁতৰ মাজত দেখিবলৈ পোৱা নাযায় আৰু ইয়াৰ লগতে সিহঁতে তল ওপৰ কৰি থাকে যাৰ কাৰণে কুকুৰাবোৰৰ মাজত এটা বেমাৰ দেখিবলৈ পোৱা যায় সেইটো হৈছে পেৰালাইচিছ আৰু বাঁহ যদি আমি বান্ধি দিওঁ তেনেহ'লে সিহঁতৰ মাজত এই বেমাৰটো দেখিবলৈ পোৱা নাযায় এইখিনি আছিল কিছু তথ্য আমি আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ